নমস্কাৰ, মোৰ নাম মামনি অধিকাৰী। মোৰ দেউতাকৰ নাম সুনীল অধিকাৰী। মোৰ গাঁও কাছখানা, থানা তামাহাট, জিলা ধুবুৰী, অসম। মই 115 নং কাছখানা গাঁও পঞ্চায়তৰ অন্তৰ্গত 4 নং ৱাৰ্ডৰ পৰা মই সভানেত্ৰী পদত নিৰ্বাচিত হৈছোঁ। মই এই পদত উপনীত হৈ নিজকে গৌৰৱান্বিত অনুভৱ হৈছে, কাৰণ যে কাছখানা গাঁও পঞ্চায়তৰ সদস্যসকলে যে মোক সভানেত্ৰী পদত আজি নিযুক্ত কৰিছে, লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ সহযোগিতা সহানুভূতিত আজি মই এই পদত অৰ্থাৎ সভানেত্ৰী পদত নিযুক্ত হ'ব পাৰিছোঁ। মোৰ প্ৰথম পদক্ষেপ হৈছে যে পঞ্চায়তখন যদি দুৰ্নীতিগ্ৰস্ত হৈ আছে, দুৰ্নীতিগ্ৰস্ত পঞ্চায়তখনক মই মুক্ত কৰাৰ কাৰণে চেষ্টা কৰিম। লগতে যে ৰাইজৰ অভাৱ অভিযোগবিলাক পূৰণ কৰাৰ কাৰণে মই চেষ্টা কৰিম। ৰাইজক মই এইটোৱে আশ্বাস দিব বিচাৰিছোঁ যে ৰাইজে মোক এনেকুৱা এটা পদবীত অৰ্থাৎ সভানেত্ৰী পদত নিযুক্ত কৰিছে, তেখেতসকলৰ অভাৱ অভিযোগবিলাক যাতে মই ভালদৰে পালন কৰিব পাৰোঁ, আৰু তেখেতসকলৰ প্ৰতি মোৰ শ্ৰদ্ধা আৰু ভক্তি থাকিল। গতিকে তেখেতসকলে যাতে মোৰ ওপৰত আস্থা ৰাখে, আৰু ময়ো যাতে তেখেতসকলৰ অভাৱ অভিযোগবিলাক ভালদৰে সুচাৰুৰূপে পৰিচালনা কৰিব পাৰোঁ, এইখিনিয়ে মোৰ আছে। নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিপ্ৰভা ৰায়। 113 নং বিচন্দৈ গাঁও পঞ্চায়তৰ পৰা সভানেত্ৰী পদত জয়ী হৈছোঁ। মোৰ অনুভৱ আজি ভালে লাগিছে। আজি মোৰ অনুভৱ ভালেই হৈছে। ৰাইজৰ সহায় সহযোগিতাত মই আজি এই পদত উপনীত হৈছোঁ। মোৰ ফালৰ পৰা ৰাইজক অশেষ ধন্যবাদ। কাম হ'ল, যিবিলাক পঞ্চায়তত যিবিলাক দুৰ্নীতি আছে সেইবিলাক মুক্ত কৰিব বিচাৰিম, আৰু ৰাইজৰ অভাৱ অভিযোগ যিবিলাক আছে সেইবিলাক মই নিৰ্মূল কৰিবৰ কাৰণে চেষ্টা কৰিম।